হে চুৱা 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 ঘৃণাৰ প্ৰভাৱ চুৱা হে চুৱা 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 হৈ গ'ল ভাগ বতৰা গাইজনী হিন্দু আৰু ছাগলী মুছলমান চুৱা 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 ৰংবোৰো হৈ গ'ল ভাগ গেৰুৱা যদি হিন্দু আৰু সেউজীয়া মুছলমান চুৱা 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 ঘৃণাৰ প্ৰভাৱ চুৱা আচ্ছা যি নহওক এনেকুৱা এটা কবিতা আপোনালোকে নিশ্চয় পঢ়িছে কেতিয়াবা নহয় কেতিয়াবা আচলতে এই কবিতাটো লিখিছে সাগৰ খয়ামী যদিওবা এই কবিতাটো হৰিৰায় বচ্চনে লিখা বুলি সামাজিক মাধ্যমত প্ৰচাৰ হৈছিলে অসমীয়ালৈকে অনুবাদ কৰিছিলে বিতুপন গগৈ খুব ধুনীয়া সুন্দৰ অনুবাদ ঘৃণাৰ প্ৰভাৱ চোৱা বুলি আৰু সেই কবিতাটো পঢ়াৰ পিছতে কিয় জানো বাৰে বাৰে মনত খুন্দিয়াই আছিলে আৰু সেই কবিতাটোৰ ওপৰতে আধাৰ কৰি আমি আলোচনা কৰিলোঁ কুশল মিৰ্জা মই ভাস্কৰ ডেকা আমি গোটেইবিলাকে মিলি এই কবিতাটোৰ আধাৰত এটা নতুন গান আপোনালোকৰ ওচৰলৈকে লৈ আহি আছোঁ আৰু গানটোৰ শিৰোনাম হ'ল তৰমুজ আৰু আশা কৰিছোঁ অতি সোনকালে গানটো আপোনালোকৰ ওচৰলৈকে আহিব আৰু আপোনালোকে শুনিব আৰু নিঃসন্দেহে কেৱল শুনিবৰ কাৰণে নহয় চিন্তা কৰিবৰ কাৰণেও আমাৰ এই প্ৰচেষ্টা তৰমুজ অতি সোনকালে আহি আছে কেৱল কেইটামান দিনৰ অপেক্ষা লগ পাম জীৱন জিন্দাবাদ ধন্যবাদ